হেল্ল' এভৰিৱান, আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 3টো। অলৰেডি আমি 1 আৰু 2টো কৰিলোঁ, নহয়নে? এতিয়া আমি 3 আৰু 4 আজি কৰিবলৈ যত্ন কৰিম। কুৱেশ্যনটো কি দিছে, যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিয়াব লাগে। এতিয়া এই কুৱেশ্যনটো কৰিবলৈ হ'লে আমি কিছুমান কথা জানিব লাগিব, যেনেকৈ sin a মানে কি জানিব লাগিব। sin a মানে a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ, এইটো তোমালোকে ইতিমধ্যে জানা। পাইথাগোৰাছৰ উপপাদ্যটো জানিব লাগিব। ঠিক তেনেকৈ cos a মানে কি জানিব লাগিব। cos a মানে কি a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ। tan a মানে জানিব লাগিব। tan a মানে a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই a কোণৰ সন্নিহিত বাহু। এই কথাকেইটা তোমালোকে মনত থাকিব লাগিব বা বুজি পাব লাগিব, ঠিক আছে? তেতিয়া কাৰণ কেলৈ আমি ইয়াত cos a উলিয়াম, tan a উলিয়াম, গতিকে এইকেইটা জানিবই লাগিব, cos a tan a। আৰু ইয়াত যিহেতু sin a দিছে, গতিকে sin a কথাটো জানিব লাগিব। এতিয়া আমি প্ৰথমতে এটা ত্ৰিভুজ বনাই ল'লোঁ। ধৰি ল'লোঁ ত্ৰিভুজটো ABC, ঠিক আছে? ইয়াৰ বি কোণটো সমকোণ। এতিয়া মই লিখিম কি, ধৰা হ'ল ABC সমকোণী ত্ৰিভুজত কোণ বি সমান কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এতিয়া মোক দিয়া আছে কি, sin a = 3/4 দিয়া আছে, sin a = 3/4। এতিয়া sin a মানে কি আছিলে? a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। এতিয়া মোৰ ইয়াত কোণটো a কোণ কোনটো হৈছে, এইটো নহয় জানো? a কোণৰ বিপৰীত বাহু বুলি ক'লে এইডাল হ'ব, মানে BC। আৰু অতিভুজ কোনডাল? এইডাল অতিভুজ AC, মানে BC/AC = হৈ গ'লগৈ 3/4। এতিয়া পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি মই AB ৰ মানটো উলিয়াব লাগিব, কাৰণ মই ইয়াত BC = 3K পালোঁ আৰু AC = 4K পালোঁ, কিন্তু AB ৰ মানটো নাজানো কাৰণে মই পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি এইটো উলিয়াবলৈ যত্ন কৰিম। এতিয়া AC = 4K হোল স্কোৱাৰ, AB স্কোৱাৰটো নাজানো কাৰণে মই AB স্কোৱাৰ লিখিলোঁ, আৰু BC স্কোৱাৰটো, BC মানে কিমান পাইছিলোঁ? 3K, 3K হোল স্কোৱাৰ কৰিলোঁ। 4 স্কোৱাৰ মানে কিমান? 16, আৰু 3 স্কোৱাৰ মানে 9। এই নাম্বাৰকেইটা একেফালে লৈ আহিলোঁ। 4K হোল স্কোৱাৰ মাইনাছ 3K হোল স্কোৱাৰ = AB স্কোৱাৰ, মানে AB স্কোৱাৰ = 4K হোল স্কোৱাৰ মাইনাছ 3K হোল স্কোৱাৰ। 4 স্কোৱাৰ মানে 16K স্কোৱাৰ, 3 স্কোৱাৰ মানে 9K স্কোৱাৰ। AB স্কোৱাৰ = মই কিমান পালোঁ? 7K স্কোৱাৰ পালোঁ। 16 মাইনাছ 9 7। এতিয়া দুইফালে যদি মই স্কোৱাৰ ৰুট লওঁ, তেতিয়া এইটো স্কোৱাৰ ৰুটে কেঞ্চেল কৰি AB হ'ল, আৰু ইয়াত কি হ'ব? K স্কোৱাৰটোৰ ৰুটটো কেঞ্চেল হৈ K ৰ পৰা √টো উঠি যাব, কিন্তু √7 হৈ থাকিব এইটো, মানে AB = √7K হ'ব। তেতিয়াহ'লে AB মানে কি পালোঁ মই? √7K, ঠিক আছে? এতিয়া মই A কোণৰ বিপৰীত বাহু পালোঁ, A কোণৰ সন্নিহিত বাহু পালোঁ, অতিভুজো পালোঁ। তেতিয়াহ'লে মই cos a আৰু tan a উলিয়াব নোৱাৰিম জানো? এতিয়া চোৱা, তেতিয়াহ'লে মই এইফালে আকৌ এই ত্ৰিভুজটো আকৌ এবাৰ আঁকি লৈছোঁ সুবিধা হ'বৰ কাৰণে। তেতিয়া মই AB পালোঁ √7K, BC পালোঁ 3K, আৰু AC পালোঁ কিমান? 4K। এতিয়া cos a মানে কি আছিলে? A কোণৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ নহয় জানো? এইটো A কোণৰ সন্নিহিত মানে ওচৰত থকা বাহুটো, এইটো কি? AB নহয় জানো? A কোণৰ সন্নিহিত বাহু AB, আৰু অতিভুজ এইডাল 90 ডিগ্ৰীৰ ফ্ৰণ্টত যোনডাল থাকে তাক অতিভুজ বুলি কয়, AC। তেতিয়াহ'লে cos a মানে কিমান হ'ব? AB/AC হ'বনে? AB ভেলুটো কিমান? √7K, আৰু AC ভেলুটো হ'ল 4K। K কেঞ্চেল যাব, থাকিব √7/4। ক্লিয়াৰ? আকৌ tan a মানে কি? A কোণৰ বিপৰীত বাহু। A কোণৰ বিপৰীত বাহু এডাল কি হয়? BC, হয়নে নহয়? এডাল A কোণৰ বিপৰীত বাহু BC, আৰু A কোণৰ সন্নিহিত বাহু AB। এইটো A কোণৰ লগত যোনডাল আছে, এডাল বিপৰীত বাহু, এডাল সন্নিহিত বাহু। তেতিয়াহ'লে BC/AB হ'ব tan a মানে। BC ঠাইত কিমান বহাম মই? 3K, আৰু AB ঠাইত কিমান বহাম? √7K। K কেঞ্চেল, 3/7, মানে পামগৈ cos a = √7/4, আৰু tan a = 3/7। এইটো হৈ গ'ল। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 4টো। কুৱেশ্যন নম্বৰ 4টো কি দিয়া আছিলে? দিয়া আছে যে 15 cot a = 8, তেন্তে sin a আৰু sec a উলিওৱা। ইয়াতো আমি কি কি কথা জানিব লাগিব এই কুৱেশ্যনটো ছল্ভ কৰিলে? মই কাষতে লিখি থৈছোঁ, কিন্তু লিখিব নালাগে, মই তোমালোকক জানিবৰ কাৰণেহে লিখি থৈ দিছোঁ। cot a = কি? A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই A কোণৰ বিপৰীত বাহু। পাইথাগোৰাছৰ উপপাদ্য জানিব লাগিব। অতিভুজ স্কোৱাৰ = বাকী দুটা বাহুৰ স্কোৱাৰৰ যোগফল।
সাইন এ ইজিকেল টু কি এ কোণৰ বিপৰীত বাহু এইটো এ কোণ নহয় জানো এ কোণৰ বিপৰীত বাহু এডাল ডিভাইডেড বাই অতিভুজ এডাল সেক এ মানে অতিভুজ ডিভাইডেড বাই এ কোণৰ সন্নিহিত বাহু অতিভুজ ডিভাইডেড বাই এ কোণৰ সন্নিহিত বাহু মানে লগত লাগি থকাডাল ঠিক আছে তেতিয়াহ'লে এই প্ৰশ্নটো সলভ কৰিবলৈ মই এই কথাকেইটা জানিবই লাগিব এতিয়া মই এটা সমকোণী ত্ৰিভুজ ড্ৰ কৰি ল'লোঁ আঁকি ল'লোঁ হয়নে নহয় ইয়াত মোক দিয়া আছে কি 15 cot a = 8 ইয়াৰ পৰা মই sin a আৰু sec a উলিয়াব লাগে মই লিখি ল'লোঁ ধৰা হ'ল ABC এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ য'ত কোণ B সমান কিমান ডিগ্ৰী 90 ডিগ্ৰী এটাকে কোণ CBA সমান কিমান হ'ব 90 ডিগ্ৰী দিয়া আছে 15 cot a = 8 15 cot a = 8 এই 15 টো যেফালে পূৰণ হৈ আছে ইফালে নিলে হৰণ হ'ব cot a = 8/15 হ'ল এটা cot a মানে কি আছিলে a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই a কোণৰ বিপৰীত বাহু a কোণ এটো a কোণৰ সন্নিহিত বাহু AB গতিকে AB হ'ল ডিভাইডেড বাই a কোণৰ বিপৰীত বাহু এডাল BC AB/BC = 8/15 হ'ল ঠিক আছে তেতিয়াহ'লে AB = যদি 8k হয় BC = 15k হ'ব য'ত k এটা ধনাত্মক সংখ্যা এতিয়া এই ABC সমকোণী ত্ৰিভুজটোত মই যদি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰোঁ তেতিয়া কি আহিব AC² = AB² + BC² সেইকাৰণে লিখিলোঁ কি AC² = AB² + BC² হ'ব এতিয়া মোক লাগে AC² কাৰণ কেলে মই ইয়াত কি পালোঁ AB = 8k আৰু BC = 15k এইটো আৰু এইটো পাই আছিলোঁ গতিকে মই এইটো উলিয়াম এইটো মই পিছত লিখি থৈছোঁ ইয়াত ওলোৱাৰ কাৰণে এতিয়া AC = কি আহিব এতিয়া AC টো মই উলিয়াব লাগে নহয় জানো এতিয়া AB মানে কিমান 8k গতিকে 8k হোল স্কয়াৰ BC মানে কিমান 15k হোল স্কয়াৰ হ'ল এতিয়া AC² = 8² মানে 64k² হ'ল 15 225k² হ'ল আৰু দুটা যোগ কৰিলোঁ 289k² হ'ল দুইফালে যদি স্কয়াৰ ৰুট লওঁ তেতিয়াহ'লে ইয়াৰ স্কয়াৰ ৰুটটো কেনসেল হৈ AC হ'ব √289k² 289 মানে আকৌ 17² 17k হোল স্কয়াৰ হ'ল স্কয়াৰ ৰুটে কেনসেল গৈ AC পালোগৈ মই কিমান 17k আৰু হেতু কোড বহালো AC = কিমান হ'লগৈ 17k ঠিক আছে এতিয়া মই কি পালোঁ তেতিয়াহ'লে AB = 8k BC = 15k আৰু মোৰ AC ওলালে 17k তেতিয়াহ'লে sin a মানে জানো নহয় a কোণৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ এটা a কোণৰ বিপৰীত বাহুটো কি হয় এটো কোণ a তাৰ বিপৰীতে কোণাল আছে এডাল নাম কি BC অতিভুজডাল এডাল BC/AC হ'ব BC/AC তেতিয়াহ'লে 15k/17k হ'লে k কেনসেল 15/17 হ'ব sec a কিমান হ'ব sec a কোনটো এতিয়া sec a বুলি ক'লে আমাৰ sec টো কাৰ উল্টাটো হ'ব cosৰ নহয় জানো এতিয়া অতিভুজ ডিভাইডেড বাই a কোণৰ সন্নিহিত বাহু হ'ব অতিভুজ কোনডাল এডাল a কোণৰ সন্নিহিত বাহু এডাল যোনডাল লাগি আছে কোণটোৰ লগত তেলে এডালৰ নাম হ'ল AC এডাল হ'ল AB এটো কি 17k আৰু AB হ'ল 8k k কেনসেল গ'ল এটো হ'ল 17/8 তেতিয়াহ'লে মোৰ কি ওলালে sin a আৰু sec a ওলালে এটা কোৱেশ্চন হৈ গ'ল বুজি পালানে নিজে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে